আকৌ বাগজান কাণ্ড সংঘটিত হ'ব নেকি? শিৱসাগৰৰ ভটিয়াপাৰৰ পিছত এইবাৰ অনুৰূপ ধৰণৰ এক ঘটনা সংঘটিত হৈছে দুলীয়াজানত। দুলীয়াজানত অইলৰ তেল পৰিবাহী পাইপত ফাট। হুকুতা চাৰিআলিত অহৰহ নিৰ্গমন হৈ আছে খাৰুৱা তেল আৰু গেছ। যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ আশংকা দেখা দিছে আৰু আওপুৰণি পাইপ ফাটি যোৱাৰ ফলতে তেল গেছৰ নিৰ্গমন। খবৰ নাই কিন্তু অইলৰ বিভাগীয় কৰ্তৃপক্ষৰ। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। দুলীয়াজানত অইলৰ তেল পৰিবাহী পাইপত কিদৰে ফাট মেলিছে আৰু অহৰহ মঙলবাৰৰ পৰাই তেল আৰু গেছ নিৰ্গমন হৈ আছে। তথাপিতো কিন্তু আজিকো প্ৰতি এতিয়া খবৰ নাই অইল কৰ্তৃপক্ষ আৰু এনেদৰে অহৰহ অইল আৰু গেছ নিৰ্গমনৰ ফলত স্থানীয় ৰাইজৰ আশংকা যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে অবাঞ্ছিত ঘটনা। কিন্তু ইয়াক লৈ কাণসাৰ নাই অইল কৰ্তৃপক্ষৰ। আৰু অইল কৰ্তৃপক্ষই কিয় গুৰুত্ব দিয়া নাই? অইল কৰ্তৃপক্ষই আচলতে বিচাৰে কি? স্থানীয় লোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে? আৰু তাৰ সমান্তৰালভাৱে আওপুৰণি পাইপেৰে কিয় এতিয়াও এনেদৰে তেল আৰু গেছৰ সৰবৰাহ চলাই আছে অইলে? তাক লৈ উত্থাপন হৈছে বহু প্ৰশ্ন। দুলীয়াজানৰ মাজমজিয়াতে এডাল পাইপৰ পৰা অহৰহ গেছ নিগৰিত হৈ থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। তাৰ য'ত গেছ নিগৰিত হৈ আছে তাৰ কাষতে দুফালে দুখন বিদ্যালয় আছে, এটা পাব্লিক বাছ ষ্টেণ্ড আছে। অহৰহ তাতে পাব্লিক বাছ ষ্টেণ্ডত গাড়ী অহা যোৱা কৰি থাকে, অনেক ধৰণৰ মানুহ অহা যোৱা কৰি থাকে। কোনোবাই যদি কেনেবাকৈ এটা চিগাৰেট খায় বা এটা জুইশলাৰ কাঠিৰ ফিৰিঙৰিও যদি সেই পাইপডালৰ কিনাৰে যদি পৰি যায় তেনেহ'লে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি অলপ দিনৰ আগতে হৈ আছে ভটিয়াপাৰাৰ এটা কাণ্ডক লৈ বহুতো সমস্যাৰ সন্মুখীন হৈছিলে তাৰ ৰাইজসকল। ঠিক তেনে পৰিস্থিতি যাতে দুলীয়াজানত সৃষ্টি নহয়, এইটো কাৰণে আমি অসমীয়া যুৱ মঞ্চ দুলীয়াজান আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি অইল ইণ্ডিয়া লিমিটেড আৰু গেছ কোম্পানীক আমি দাবী জনাইছোঁ অতি সোনকালে এই পাইপডাল আহি বন্ধ কৰাৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু ইয়াৰ কাৰণে জগৰীয়া অইল ইণ্ডিয়া লিমিটেড তথা অসম গেছ কোম্পানী হ'ব। তাৰ আমি এইটো কথা আজি দুলীয়াজানৰ মাজমজিয়াতে এডাল পাইপৰ পৰা অহৰহ গেছ নিগৰিত হৈ থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। তাৰ য'ত গেছ নিগৰিত হৈ আছে তাৰ কাষতে দুফালে দুখন বিদ্যালয় আছে, এটা পাব্লিক বাছ ষ্টেণ্ড আছে। অহৰহ তাতে পাব্লিক বাছ ষ্টেণ্ডত গাড়ী অহা যোৱা কৰি থাকে, অনেক ধৰণৰ মানুহ অহা যোৱা কৰি থাকে। কোনোবাই যদি কেনেবাকৈ এটা চিগাৰেট খায় বা এটা জুইশলাৰ কাঠিৰ ফিৰিঙৰিও যদি সেই পাইপডালৰ কিনাৰে যদি পৰি যায় তেনেহ'লে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি অলপ দিনৰ আগতে হৈ আছে ভটিয়াপাৰাৰ এটা কাণ্ডক লৈ বহুতো সমস্যাৰ সন্মুখীন হৈছিলে তাৰ ৰাইজসকল। ঠিক তেনে পৰিস্থিতি যাতে দুলীয়াজানত সৃষ্টি নহয়, এইটো কাৰণে আমি অসমীয়া যুৱ মঞ্চ দুলীয়াজান আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি অইল ইণ্ডিয়া লিমিটেড আৰু গেছ কোম্পানীক আমি দাবী জনাইছোঁ অতি সোনকালে এই পাইপডাল আহি বন্ধ কৰাৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু ইয়াৰ কাৰণে জগৰীয়া অইল ইণ্ডিয়া লিমিটেড তথা অসম গেছ কোম্পানী হ'ব। তাৰ আমি এইটো কথা আজি NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।